মানুহবোৰে কাম কৰে দিগদাৰ কৰে পেক 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 থাকে মাজনী গিটি ফেলে দিলে এই গিটি হাই নদীতে ফেলে দিবা দিছ এটাতে কি আছে এই প্লাস্টিক প্লাস্টিক এটাতে কত কি করবে হাই নদীতে ফেলে দাও নিরিবে নদীতে ফেলে ইয়া নদীতে ফেলে নিরিবে নদী কো বেয়া লগতে এই কথা কয় নদী ফেলে রে কি আছে স্যার কি আছে এই নারাম হয় নাকি এলাই গো ফেলে দিছে সিনেমা যাবা না সিনেমা চাব যাব কি সিনেমা ভাই 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 মন্দা ভাইমন চাওক ভাইমন চাওটো ডাঙৰ কথা নহয় পইচা ডাঙৰ কথা নহয় কিন্তু এইবোৰ যে নদীত পেলাই দিব তাৰ কাৰণে কি কি ক্ষতি হ'ব পাৰে আমাৰ মাছৰ দোকান নাই ইমান দুৱাৰ মুখত পেলাব লাগিব বোধহয় ইমান দুৱাৰ মুখত পেলাব লাগিব কি হল নাই কিছু নাই কি অৱস্থা কৰিছে না এটা ভাল কাম কৰিছে নে ভগবান শেষ করুন মোর এ ভগবান আই লিতেরা বস্তু আছে এতে এই ভাবতে নাই ইগিলা কথা শুনিয়া লাভ নাই তো তই মান না খাই যা যা মই মার গেলে কাম যা তই যা প্ৰদূষণে এনেকুৱা এটা ৰূপ লৈছে সমগ্ৰ বিশ্বতে মানৱ জীৱন বা জীৱকুলৰ প্ৰতি এটা ভাবুকি আহিছে যে আমি পৰিৱেশক আমি সুন্দৰকৈ ৰাখিবই লাগিব যদি আমি ভালদৰে সচেতন ব্যক্তিসকলে এই আন্দোলন আৰম্ভ কৰিছে আৰু আজি 2025 চনত তেওঁলোকে বিভিন্ন বিষয়লৈ মানুহক সজাগ কৰি আহিছে ইতিমধ্যে কৰিবলৈ সুবিধা অলপতে পাওঁ এনেকুৱা কিছুমান সুলভ সুবিধাৰ কাৰণে আমি সকলোৱে প্লাষ্টিক ব্যৱহাৰ কৰিবলৈ ভাল পাওঁ সেয়া অতি সত্য কিন্তু ভাল পালেই যে কামটো আমি কৰি থাকিম এনেকুৱা নমিও আমি পৃথিৱীখন বাসোপযোগী কৰি ৰাখিব নোৱাৰিম সেইকাৰণে আমি ইয়াৰ অন্যথা নাই আমি প্লাষ্টিক প্ৰদূষণৰ বিষয়ে যুদ্ধ কৰিবই লাগিব আৰু সেই যুদ্ধখন কৰিবৰ কাৰণে অকলে কোনেও নোৱাৰিব আমি পৃথিৱীবাসীসকলে পৌৰসভাৰ তৰফৰ পৰা আপোনালোকক সকলোকে পৰিৱেশ ৰক্ষাৰ কাৰণে আবেদন জনাইছোঁ আৰু লগতে জিলা প্ৰশাসনৰ উদ্যোগত কৈছোঁ তাৰ কাৰণে আমাৰ নদীটো কিমান বেয়া হৈ যায় তাৰে মানুহে সেই নদীত মানুহে গা ধুই গৰু ছাগলী পানী খায় ঐ ৰব তাক থৈ থাক ইয়াক খানাত ফুৰাই দিম ইয়াক খানাত দিম তেতিয়াহ'লে কিয় পেলাইছে তাৰ কাৰণে আমাৰ নদীটো কিমান বেয়া হৈ যায় তাৰে মানুহে সেই নদীত মানুহে গা ধুই গৰু ছাগলী পানী খায় ঐ ৰব তাক থৈ থাক ইয়াক খানাত ফুৰাই দিম ইয়াক খানাত দিম আমি যিমান সায়েন্স এণ্ড টেকনলজি আৰু সফলতাৰ ফালে আগবাঢ়ি গৈছোঁ কিছু লগতে কিছু সায়েন্স এইটো কি আজি আমি চাইছোঁ প্ৰদূষণে ইমান আমাক কি কৰিছে যাতে আমি সমূহ ৰাইজক আমি অনুৰোধ জনাম যাতে আমাৰ বন বিভাগৰ যিখন আমাৰ গাড়ী ইয়াতে ৰখি থোৱা আছে